লখিমপুর জেলার বসবাস করা গুর্খা জনগোষ্ঠীয় রাইজক মাটির অধিকার প্রদান কৰি বললাম সদৌ গুৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু সমূহ লখিমপুৰ জিলাবাসী গুৰ্খা ৰাইজৰ সহযোগত বিশাল প্ৰতিবাদী সমদল। লখিমপুর জেলার বসবাস করা গুর্খা জনগোষ্ঠীয় রাইজক মাটির অধিকার প্ৰদান কৰি বললাম লখিমপুৰ জিলাত বসবাস কৰা গুৰ্খা জনগোষ্ঠীক ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰা দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। গুৰ্খা জনগোষ্ঠীয় ৰাইজক ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰা দাবীত সাব্যস্ত কৰা প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক সকিয়নি প্ৰদান কৰে সংগঠনটোৱে। আজি রাজপথত মানব দেখা তোমার কাম নাই, গুর্খা আজি রাজপথত মানব দেখা তোমার কাম নাই, গুর্খা আজি রাজপথত মামা আপনার লাশ নাই। জনগোষ্ঠীয় যেনে ধৰণে প্ৰতাৰণা কৰিছে, যেনে ধৰণে প্ৰবঞ্চনা কৰিছে, তাৰ বিৰুদ্ধে আমি গুৰ্খা জনগোষ্ঠীয় ৰাইজ আজি স্বতঃস্ফূৰ্ত। আজি গুৰ্খা জনগোষ্ঠীয় ৰাইজে আমি কাকো কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই, নিজৰ ভাড়া নিজেই দি এই মাটিৰ অধিকাৰ পোৱাৰ ক্ষেত্ৰত যেনেধৰণে বঞ্চিত, প্ৰতাৰিত, নিষ্পেষিত হৈ আহিছে আমাৰ জনগোষ্ঠীয় ৰাইজ, তাৰ প্ৰতিবাদত আজি স্বতঃস্ফূৰ্ত ওলাই আহিছে। আমাৰ এটাই দাবী, লখিমপুৰ জিলাত বসবাস কৰা বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আৱেষ্টনীত বসবাস কৰা গুৰ্খাসকলক মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগিব। 26 সমাগত, আৰু যদি 26ৰ আগত আমাৰ সমস্যাসমূহ সমাধান নহয়, আমিও কিন্তু যি ইভিএমৰ যোগেদি এইখন চৰকাৰক যোগ্য প্ৰস্তুত দিবলৈ আমি সাজু আছোঁ। আজি আমি ইয়াত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি গোৰ্খা সম্প্ৰদায় আছে তেখেতলোকৰ কাৰণে আমি যুঁজি আগবাঢ়ি আহিছোঁ। আজি প্ৰটেষ্ট ৰেলী, আমাৰ যিটো প্ৰটেক্টেড এৰিয়া অনাৰেবল CM ছাৰে আমাক ঘোষিত কৰিছিলে, সেইখিনি একচুৱেলি 1947তে আমাৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ বৰদলৈ ছাৰে আমাক গোৰ্খাসকলক প্ৰটেক্টেড জাতি বুলি, কমিউনিটি বুলি তেখেতে ডিক্লেয়াৰ কৰিছিলে। তেতিয়াৰ পৰা আমি প্ৰটেক্টেড আছিলোঁ, কিন্তু মাজতে আমাৰ কি হ'ল জানো সেইটো আমি অৱগত ইমান নহয়। কিন্তু অনাৰেবল CM ছাৰ হেমন্ত ছাৰে আমাক এই অলপ দিন আগতে ঘোষণা কৰিছিলে যে গোৰ্খাসকল প্ৰটেক্টেড ক্লাছ, গতিকে আমি প্ৰটেক্টেড ক্লাছত আমাৰ যিমানখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লেকত লখিমপুৰ ডিষ্ট্ৰিক্ট অন্তৰ্গত যিমানখিনি বসবাস কৰি আছে তেখেতলোকৰ কাৰণে আৰু আমাৰ সেই ডিমাণ্ড, মাটিৰ ডিমাণ্ডৰ কাৰণে আমি গোৰ্খাসকলক ম্যাদী পট্টা প্ৰদান কৰিবলৈ আমি আজি আমাৰ গোৰ্খাসকল ওলাই আহিছে। যিহেতু আপোনালোকে জানে গোৰ্খা communities are very sincere and honest, so we are going to do the protest in a very sincere and honest fully. So we request to the government, Hemant sir, to just see us our demand and to solve our problems. Jai Gorkha, Jai Assam. Thank you. Then আমি কিবা এটা আলোচনা কৰি পেলাই আমি এগেইনষ্ট অফ গভৰ্ণমেণ্ট বা আমাৰ সবে ইউনিটি মিলি পেলাই আমি কি কৰিব লাগে সেইটো আমি ফিউচাৰত আমি ডিচিশ্যন কৰি পেলাই এইটো আপোনালোকক অৱগত কৰাম। ধন্যবাদ।